মোদী নহয় প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে ৰাহুল গান্ধী উত্তৰ প্ৰদেশত মোদীতকৈ জনপ্ৰিয় ৰাহুল গান্ধী মোদীতকৈ ৰাহুল গান্ধীকে পৰৱৰ্তী প্ৰধানমন্ত্ৰী ৰূপে বিচাৰে উত্তৰ প্ৰদেশৰ জনতাই ৩৬% ৰাহুলক বিচৰাৰ পৰিৱৰ্তে মোদীক বিচাৰে ৩২%। CSDC লোকনীতি এক সমীক্ষাত প্ৰকাশ পাইছে তাৎপৰ্যপূৰ্ণ তথ্য সংস্থাটোৰ সমীক্ষা অনুসৰি উত্তৰ প্ৰদেশত নৰেন্দ্ৰ মোদীতকৈ অধিক জনপ্ৰিয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী কেৱল সেয়াই নহয় উত্তৰ প্ৰদেশৰ জনতাই মোদীৰ পৰিৱৰ্তে ৰাহুল গান্ধীকে পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে উল্লেখ্য যে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশত বিজেপিয়ে ৩৩খন আসনতহে সীমাবদ্ধ থকাৰ বিপৰীতে ইণ্ডিয়া মৰ্চাৰ আসন বৃদ্ধি পাইছিল ৪৩খনলৈ দ্য হিন্দু কাকতত প্ৰকাশিত লোকনীতি সমীক্ষা সম্পৰ্কীয় এক বাতৰি অনুসৰি উত্তৰ প্ৰদেশত যাদৱ সম্প্ৰদায়ৰ ভোটাৰে এনডিএক মাত্ৰ ১৫% ভোট দিয়াৰ বিপৰীতে ৮২% ভোট লাভ কৰিবলৈ সক্ষম হৈছিল ইণ্ডিয়াৰ মিত্ৰজোঁটে ঠিক একেদৰে জাতক অনাজাতক সম্প্ৰদায়ৰ লোকেও ইণ্ডিয়া মিত্ৰজোঁটৰ পক্ষত বিজেপিতকৈ বেছি ভোট প্ৰদান কৰিছিল বিজেপি শাসনলৈ আহিলে সংবিধান সলনি কৰাৰ লগতে সংৰক্ষণ ব্যৱস্থা উঠাই দিয়া নিবনুৱা সমস্যা বৰ্ধিত মূল্যবৃদ্ধি কৃষকৰ সমস্যা বিষয়বোৰে ভোটাৰক অস্বস্তিত পেলাইছিল ইয়াৰ উপৰিও উত্তৰ প্ৰদেশত ৰাহুল গান্ধীৰ জনপ্ৰিয়তাই ব্যাপক প্ৰভাৱ পেলাইছিল নিৰ্বাচনত তাৰ পৰিপ্ৰেক্ষিতত গেৰুৱা শিবিৰে ৰাম মন্দিৰ নিৰ্মাণ কৰি বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম নহল উত্তৰ প্ৰদেশত ৪৩খন আসনত বহুমত লাভ কৰিবলৈ সক্ষম হল ইণ্ডিয়া মিত্ৰজোঁটে ৰাহুল গান্ধীৰ এই বৰ্ধিত জনপ্ৰিয়তাই চিন্তাৰ কাৰণ হৈ উঠিছে বিজেপিৰ বাবে